বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে মায়ঙত। মায়ঙত হিন্দু পৰিয়ালক আক্ৰমণ কৰিছিল এদল মিয়াই আৰু ইয়াৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে মায়ঙত। এই মুহূৰ্তত মায়ঙৰ এক ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো। মিয়াৰ বিৰুদ্ধে মৰিগাঁৱত গৰ্জন, মিয়াৰ বিৰুদ্ধে মৰিগাঁৱত গৰ্জন। মৰিগাঁৱত হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদ। মৰিগাঁও জিলাত মিয়াৰ আগ্ৰাসনক লৈ শংকিত হিন্দু পৰিয়াল শংকিত মিয়াৰ আগ্ৰাসনক লৈ। মায়ঙৰ গৰুমাৰা দলনি গাঁৱত হিন্দু পৰিয়াল সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ হিন্দু লোক। প্ৰতিবাদ হাতত প্লেকাৰ্ড লৈ প্ৰতিবাদ কৰিছে। মিয়াৰ বিৰুদ্ধে ৰাজপথত ওলাই আহিছে হাজাৰ হাজাৰ লোক। মিয়াসকলক উচ্ছেদ কৰাৰ দাবী মায়ঙত মিয়াসকলক উচ্ছেদ কৰাৰ দাবী। মিয়াই হিন্দু পৰিয়ালক হাৰাশাস্তি কৰাৰ গুৰুত্ব অভিযোগ উত্থাপন হৈছে। এদল হিন্দু পৰিয়ালক মিয়াৰ দ্বাৰা প্ৰহাৰৰ অভিযোগ উত্থাপন হৈছে। ৰাজপথত প্লেকাৰ্ড লৈ হিন্দুসকলৰ প্ৰতিবাদ এয়া। হাছেন আলী, তজমুল, আবু শহীদ, কাছেম আলী, সিৰাজুল আলী গ্ৰেপ্তাৰৰ দাবী। এইসকলক গ্ৰেপ্তাৰৰ দাবী জনাইছে। এই মুহূৰ্তত ডাঙৰ প্ৰতিবাদ চলিছে মায়ঙত ডাঙৰ প্ৰতিবাদ। ঘাঁহ কাটিবলৈ যোৱা হিন্দু পৰিয়ালক মিয়াৰ আক্ৰমণ। মায়ঙত মিয়াৰ আক্ৰমণৰ বলি হৈছে হিন্দু পৰিয়াল। মিয়াৰ বিৰুদ্ধে মৰিগাঁৱত জনজাগৰণ সভা অনুষ্ঠিত হৈছে। মই দৃশ্য দেখাবলৈ অনুৰোধ জনাইছো। ইয়াক পুলিচ কিনে আমি দৃশ্য দেখুৱাম। এম্বিয়েন্সৰ সহায়ত আমি দেখুৱাইছো। চাওক, মিয়াৰ বিৰুদ্ধে মৰিগাঁৱত ব্যাপক প্ৰতিবাদ। মায়ঙত এয়া প্ৰতিবাদৰ দৃশ্য, আজিৰ দিনটোৰ দৃশ্য। আমি দুটাকৈ উইণ্ডত আমি দৃশ্য দেখুৱাম। এয়া চাওক আজিৰ দিনটোৰ দৃশ্য। মায়ঙত এই আজিৰ দিনটোত মিয়াৰ বিৰুদ্ধে প্ৰতিবাদ। মায়ঙত মিয়াৰ বিৰুদ্ধে প্ৰতিবাদ। এয়া চাওক হিন্দু পৰিয়ালক ঘাঁহ কাটিবলৈ যোৱা, পথাৰত ঘাঁহ কাটিবলৈ যোৱা হিন্দু পৰিয়ালক মিয়াৰ দ্বাৰা আক্ৰমণ আৰু ইয়াৰ পাছতেই মৰিগাঁৱত ব্যাপক প্ৰতিবাদ। অপৰাধীক গ্ৰেপ্তাৰৰ দাবী জনাইছে এইসকল হিন্দু পৰিয়ালে। হিন্দু লোকে চাওক ৰাজপথত হাজাৰ হাজাৰ হিন্দু পৰিয়াল ওলাই আহিছে। আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াজক ঘটনাস্থলীত উপস্থিত হৈছে যাতে কোনো ধৰণৰ সাম্প্ৰতিক বা সাম্প্ৰদায়িক ঘটনা যাতে নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী প্ৰশাসনলৈ ঘটনাস্থলীত উপস্থিত হৈছে। কিন্তু মিয়াৰ দ্বাৰা এই যি নিৰ্যাতন, এই নিৰ্যাতন কোনো পৰ্যায়ে মানি ল'ব বিচৰা নাই হিন্দু সমাজে। আৰু ইয়াৰ কাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীযুষ হাজৰিকাৰ হস্তক্ষেপ বিচাৰিছে হিন্দু সমাজে। ডাঙৰ খবৰ এই দৃশ্য আজিৰ। মিয়াৰ বিৰুদ্ধে ৰাজপথত ওলাই আহিছে হাজাৰ হাজাৰ লোক। আৰু মায়ঙৰ দৃশ্য এয়া। মায়ঙত এই দৃশ্য আজিৰ। চাওক কিদৰে হাতত প্লেকাৰ্ড লৈ মিয়াৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে। একত্ৰিত হৈছে মায়ঙৰ হিন্দু সমাজ আৰু আজি এইদৰে প্ৰতিবাদ অব্যাহত ৰাখিছে। আৰক্ষী প্ৰশাসন গৈ ঘটনাস্থলীত উপস্থিত হৈছে। আমি দৃশ্য দেখুৱাই গৈছো। মায়ঙৰ দৃশ্য এয়া চাওক। ঘাঁহ কাটিবলৈ যোৱা হিন্দু পৰিয়ালক আক্ৰমণ কৰিছিলে মুছলমান সম্প্ৰদায়ৰ দ্বাৰা। ইয়াৰ পাছতেই মায়ঙত আজি এয়া প্ৰতিবাদ। মিয়াৰ বিৰুদ্ধে প্ৰতিবাদ। মায়ঙৰ দৃশ্য এয়া চাওক। ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ লোক আৰু হাজাৰ হাজাৰ লোকে এয়া প্ৰতিবাদ অব্যাহত ৰাখিছে। কিদৰে মিয়াৰ বিৰুদ্ধে ওলাই আহিছে চাওক আজিৰ দিনটোৰ দৃশ্য। মৰিগাঁৱত আৰক্ষী প্ৰশাসনৰ হস্তক্ষেপ বিচাৰিছে সকলে। আৰু ঘাঁহ কাটিবলৈ যোৱা পৰিয়ালক কিদৰে আক্ৰমণ কৰিছিলে, বৰ্তমান হস্পিটেলত চিকিৎসাধীন হৈ আছে। আৰু এইসকলৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ আৰক্ষী প্ৰশাসনক অনুৰোধ জনাইছে হিন্দু সমাজে। এটা ডাঙৰ খবৰ আজিৰ দিনটোৰ। মায়ঙত উত্তাল হৈ আছে মিয়াৰ বিৰুদ্ধে প্ৰতিবাদ। মায়ঙত অপৰাধীক গ্ৰেপ্তাৰ দাবী জনাইছে। এই মুহূৰ্তলৈকে 72 ঘণ্টা পাৰ হৈ গ'ল, কিন্তু কোনো ধৰণৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। মৰিগাঁও জিলা প্ৰশাসনে ইয়াৰ বিৰুদ্ধে খুব অব্যাহত ৰাখিছে। মায়ঙতে আজিৰ দিনটো আমি দৃশ্য দেখুৱাইছো যে কিদৰে প্ৰতিবাদ অব্যাহত আছে। আমি এম্বিয়েন্সৰ সহায়ত আমি দৃশ্য দেখুৱাই গৈছো। ইয়াৰ পাছত আমি বক্তব্য লৈ আহিম, ভুক্তভোগীৰ বক্তব্য লৈ আহিম। ঠিক একেদৰে প্ৰতিবাদত অংশগ্ৰহণ কৰা লোকৰ আমি বক্তব্য লৈ আহিম। কিন্তু প্ৰথমতে আমি দৃশ্য দেখুৱাই গৈছো এম্বিয়েন্সৰ সহায়ত। ইয়াৰ পাছতে আমি ভুক্তভোগীৰ ভাষ্য লৈ আহিম।
কেনেকৈ যে 10-12জন মান যে ক'ৰ পৰা আহি ওলাল দা লাঠি লৈ এই ঈশ্বৰহে জানিব। অহাৰ পাছত লগে লগে আমাক এটেক কৰিলে আহি পেলাই কোব মাৰি দিলে ডাইৰেক্ট ইয়াত। আমাক মাৰিছে, আমাৰ এই ভতিজা ল'ৰাটোক মাৰিছে, তাৰ ল'ৰা ছোৱালীকেইটাক মাৰিছে, মানে দা জোং লৈ কাচি লৈ যাক পাইছে তাকে মাৰিছে। মাৰাৰ পিছত তেতিয়াতো আমাৰ জান বচাব লাগিব। যেতিয়া এটেক কৰি দিছে তেতিয়া আমি মানে ইফালে মই আহি আছো দৌৰি পেলাই, আমাৰ ছোৱালীও আছে লগত, মাইকীজনে আছে, আমি তিনিও আহি পেলাই আহি উঠিছো, উঠি পেলাই দৰজা লগাই একদম ইয়াত আহি গ'ল, চোতালত আহি গ'ল আমাৰ। আহি পেলাই দৰজাত লাঠি মাৰি আছে, কোব মাৰি আছে, ওলা চুদিৰ বাহিৰত, তহঁতক উঠাই লৈ যাম, কচু কাটা দিম, হেন তেন বহুত কিবা কিবি কৈ আছে। তাৰপিছত সিহঁতে কি কৰিলে, পটককে নাইকিয়া হৈ গ'ল মানুহকেইটা। এতিয়া আমি মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত আমাৰ এইটোৱে প্ৰাৰ্থনা, কৰজোৰে প্ৰাৰ্থনা কৰো, আমাৰ উপযুক্ত বিচাৰ লাগে, উপযুক্ত বিচাৰটো আমাক কোৱাইটো হ'ল। মানুহবিলাক চব মুছলমান মানুহ, এইখন গাঁৱত এক সময়ত গোটেইখিনি হিন্দু মানুহ আছিলে। আজিৰ পৰা 20 বছৰ আগলৈকে চব হিন্দু মানুহ আছিল। কেইজনমান হিন্দু ইয়াত আছে, তেওঁলোকৰ টেবলেটৰ নিচিনা আমি গিলি খাই পেলাম। গতিকে আমাৰ ইয়াত ভয় লগা, আমাৰ হিন্দু সমাজৰ যিটো সুৰক্ষা, এইটো বহুত ভয় লগা হৈ আহিছে। চাওক, আমাৰ 1 নম্বৰ কথা, আমাৰ প্ৰশাসন ফালৰ পৰাও আজি 72 ঘণ্টা পাৰ হৈ আহিল, এতিয়াও আমি জনা সত্ত্বত যে মূল আসামী কেইজন মুকলি আকাশৰ তলত তেওঁলোকে বিচৰণ কৰি আছে, তেওঁলোকক ধৰিব পৰা নাই। গতিকে আপোনালোকৰ জৰিয়তে আমাৰ লোকেল বা আমাৰ স্থানীয় মন্ত্ৰী পীযুষ হাজৰিকা, আমাৰ হিমন্ত ছাৰ ডাঙৰীয়াৰ ওচৰত এটাই আমি কৰজোৰে প্ৰাৰ্থনা জনাওঁ, যাতে আমাৰ হিন্দুসকলৰ সুৰক্ষাটো নিশ্চিন্ত কৰে। কেইজনমান হিন্দু ইয়াত আছে, তেওঁলোকৰ টেবলেটৰ নিচিনা আমি গিলি খাই পেলাম। গতিকে আমাৰ ইয়াত ভয় লগা, আমাৰ হিন্দু সমাজৰ যিটো সুৰক্ষা, এইটো বহুত ভয় লগা হৈ আহিছে। চাওক, আমাৰ 1 নম্বৰ কথা, আমাৰ প্ৰশাসন ফালৰ পৰাও আজি 72 ঘণ্টা পাৰ হৈ আহিল, এতিয়াও আমি জনা সত্ত্বত যে মূল আসামী কেইজন মুকলি আকাশৰ তলত তেওঁলোকে বিচৰণ কৰি আছে, তেওঁলোকক ধৰিব পৰা নাই। গতিকে আপোনালোকৰ জৰিয়তে আমাৰ লোকেল বা আমাৰ স্থানীয় মন্ত্ৰী পীযুষ হাজৰিকা, আমাৰ হিমন্ত ছাৰ ডাঙৰীয়াৰ ওচৰত এটাই আমি কৰজোৰে প্ৰাৰ্থনা জনাওঁ, যাতে আমাৰ হিন্দুসকলৰ সুৰক্ষাটো। যিকেইজন আসামী অপৰাধী ঘটনাৰ লগত জড়িত আটাইকেইজনৰ ঘৰৰ ওপৰত বুলডোজাৰ চলাব লাগে। কাৰণ আজি 72 ঘণ্টা পাৰ হৈ গ'ল, এতিয়ালৈকে প্ৰশাসনে সেই দোষীকেইটাক কৰায়ত্ব কৰিব পৰা নাই। তেওঁলোকে মুক্ত আকাশৰ তলত বিচৰণ কৰি আছে আৰু তেওঁলোকে ছ'চিয়েল মিডিয়াত ভিডিঅ' পষ্ট কৰি আছে যে এই গোটেই ঘটনাত তেওঁলোকে জড়িত নাই, এক বেলেগ ৰূপ দিব বিচাৰিছে। সেইকাৰণে আমি চৰকাৰৰ অনুৰোধ জনাইছোঁ। চাওক, গোটেই অঞ্চলৰ ৰাইজ উত্তেজিত হৈ আছে, ৰাইজ আতংকিত হৈ আছে। ৰাইজৰ এটাই দাবী যে যিসকল এই দোষীসকল এই ঘটনাৰ লগত জড়িত আটাইকেইজনৰ ঘৰত বুলডোজাৰ চলাব লাগে আৰু ইয়াৰ পৰা এটা বাৰ্তা দিব লাগে যাতে পৰৱৰ্তী সময়ত কোনো দুষ্কৃতিকাৰীয়ে এনেধৰণৰ ঘটনা মানে সংঘটিত কৰিবলৈ সাহস নকৰে। এই ঘটনাৰ লগত জড়িত মানে যাৰ লগত সূত্ৰপাত হৈছিলে, তেখেতৰ নাম আছিলে তাহিজুল ইছলাম। তেখেতক মইনা বুলি ওৰফে মইনা বুলি মাতা হয়, আৰু তেখেতৰ পিতৃৰ নাম আছিলে আইজুল। আৰু দ্বিতীয় মানে আটাইকেইটা অপৰাধীৰ মই নাম ক্ৰমান্বয়ে কৈ দিব বিচাৰিছোঁ, কাৰণ ইয়াত 10জনকৈ আসামীৰ নাম মানে এজাহাৰত অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁলোক ক্ৰমে হাছেন আলী, তহিজুল ইছলাম, আবু শ্বহীদ, কাছেম আলী, চিৰাজুল হক, ইলিয়াছ আহমেদ, হুজাহিল আহমেদ, বক্কৰ আলী, আজিজুল হক। এই আটাইকেইজন মানে অপৰাধী, মানে এই দুষ্কৃতিকাৰী গোটেইকেইটাই তেওঁলোকে মানে ষড়যন্ত্ৰ কৰি মানে ইয়াৰ লগত মূল অভিযুক্ত বুলি কৈ মানে ৰাইজে দাবী কৰিছে। যিজন ইলিয়াছ বুলি যিজন যুৱক আছে, তেখেতক মানে এই গোটেই ঘটনাৰ মাষ্টাৰ মাইণ্ড বুলি কোৱা হৈ আছে। যিকেইজন আসামী অপৰাধী ঘটনাৰ লগত জড়িত